চৰকাৰীভাৱে যোগান ধৰা উন্নতমানৰ ৰঙালাও বীজ ৰোপণক লৈ আশাবাদী বোকাখাটৰ কৃষক। বোকাখাটৰ যুগনীয়া মৰিয়াহোলাৰ চগুৰি চাপৰিৰে স্থানীয় কৃষকৰ কৃষিকাৰ্য পৰিদৰ্শন কৰিলে মন্ত্ৰী অতুল বৰাই। বিহংগম কৃষি উৎপাদন প্ৰতিষ্ঠানৰ তত্বাৱধানত ৩,০০০ বিঘা ভূমিত ৰঙালাও খেতি কৰিছে অঞ্চলটোৰ প্ৰায় ১,০০০ যুৱ কৃষকে। লহপহকৈ বাঢ়ি অহা খেতিডৰাক লৈ যথেষ্ট আশাবাদী কৃষকসকল। বিগত বৰ্ষত ৰঙালাও ৰপ্তানি কৰি ২ কোটি টকা উপাৰ্জন কৰা কৃষকসকলে এইবাৰ ৬ কোটি টকা উপাৰ্জনৰ সপোন দেখিছে। স্থানীয় কৃষকৰ কৃষিকাৰ্য পৰিদৰ্শন কৰি উৎফুল্লিত কৃষিমন্ত্ৰী অতুল বৰা। আমি চহলা চগুৰিত আছো খেতি পথাৰত। বৃহৎ অঞ্চলটোত যথেষ্ট খেতি ভাল হয়, সকলো খেতিয়ে ভাল হয়। বিশেষকৈ ৰাবি খেতি, এতিয়া সৰিয়হ আৰু অন্যান্য কবি, বেঙেনা, আলু, নহৰু, পিঁয়াজ আৰু বিশেষভাৱে যোৱাবাৰ দেখা গ'ল যে এই অঞ্চলটোৰ পৰা প্ৰায় ২ কোটি টকাৰ ৰঙালাও বাহিৰত গ'ল। বিহংগম এটা কৃষি উৎপাদক গোট ইয়াত যোৱাবাৰ গঠন কৰা হৈছিলে আৰু কৃষকসকলক সংগঠিত কৰি আমাৰ বিভাগৰ ছাপোৰ্টত ইয়াত খেতি কৰা হৈছিল। আৰু এইবাৰ যোৱা বছৰ এনেধৰণৰ উৎপাদন দেখি পেলাই ইয়াত আকৌ এবাৰ অলপ বেছিকৈ, পূৰ্বতকৈ বেছিকৈ, প্ৰায় এই অঞ্চলতে বৃহৎ অঞ্চলটোত প্ৰায় ৩,০০০ বিঘা